এই ছাত্ৰ ছাত্ৰীসকলক নি তাত তেওঁলোকক শিক্ষাৰ পৰা কিয় বঞ্চিত কৰা হ'ল আমাক তেওঁলোকে মিয়া মিয়া শব্দৰ কথা কয় আমাৰ মানুহখিনিক প্ৰবঞ্চনা কৰি প্ৰতাৰণা কৰি তাত নি পেলাই শাস্তি দিব আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি নগাঁৱত বহি থাকিম এইটো কেতিয়াও হ'ব নোৱাৰে মিয়া শ্ৰমিকক সন্মান দিয়ক মিয়া শ্ৰমিকক মৰ্যাদা দিয়ক যিমান সময় মিয়া শ্ৰমিকক মৰ্যাদা দিব উজনি অসমলৈ যাবলৈ দিয়া নহ'ব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিব লাগিব অংক কৰি আৰু তেওঁলোকক 1 টকাও নিদিয়াকৈ সেই মানুহখিনি প্ৰলোভনেৰে উজনি অসমত কাম কৰিবলৈ লৈ গৈ আছে আমি আজি ইয়াত ডিংগেৰত ৰখাইছোঁ আমাৰ উদ্দেশ্য এটাই যে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকলে কাম কৰিবলৈ যাব ইয়াত আমি কোনো ধৰণৰ অধিকাৰ নাই আমি গাড়ী ৰখাবৰ কাৰণে কিন্তু যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ গৃহ বিভাগৰ দায়িত্ব লৈছে দায়িত্ব লোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনা পাইছোঁ যে নামনি অসমৰ শ্ৰমিকসকল উজনি অসমত কাম কৰিবলৈ গ'লে আমি নিৰাপত্তা নিদিওঁ বা নিৰাপত্তা নিদিব আৰু 30টা দল সংগঠনে যেতিয়া এই বিশেষকৈ সংখ্যালঘু শ্ৰমিকসকলক বিভিন্ন সময়ত শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল আৰু বিভিন্ন ধৰণৰ তাচ্ছিল্য ব্যৱহাৰ কৰি সেই উজনি অসমৰ কৰ্মৰত শ্ৰমিকসকল আজি নামনি অসমত পঠাই দিয়া হৈছিল আৰু বিভিন্ন ধৰণৰ আত্মসন্মান হানি কৰিছিল তেতিয়া আমি দুখ প্ৰকাশ কৰিছোঁ আমি অতিকৈ কষ্ট পাইছোঁ কাৰণ তেওঁলোকে শ্ৰমদান কৰা পইচাখিনি উজনি অসমৰ মানুহখিনি দিছে তেতিয়া তেওঁলোকে শ্ৰমদান কৰিছে কিন্তু দেখা গৈছে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব পৰা নাই অসম আৰক্ষীয়ে ল'ব পৰা নাই বা আপোনাৰ 30টা দল সংগঠনে ল'ব পৰা নাই তেনে মুহূৰ্তত এই উজনি অসমৰ শ্ৰমিকসকল যেতিয়া উজনি অসমত যাব নামনি অসমৰ শ্ৰমিকসকল আৰু তাত যদি কিবা অপ্ৰীতি পৰিস্থিতি সৃষ্টি হয় কিবা অঘটন ঘটে বা কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ তেওঁলোকৰ ওপৰত চলায় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব আৰু আমি কথা হৈছে এতিয়া ইঠাপাটা উজনি অসমত বন্ধ হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈছে এই ক্ষেত্ৰত আমিও দুখ প্ৰকাশ কৰিছোঁ তেওঁলোকৰ লগত আমি অৰ্থনৈতিক অৱৰোধটো আমি কেতিয়াও নিবিচাৰোঁ কাৰণ অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে অৰিহণা আছে কিন্তু আমাৰ দাবীটো হৈছে এটাই যে যেতিয়া 30টা দল সংগঠনে এই সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল তেতিয়া কিন্তু সেই উজনি অসমৰ এই ইটাপাটাৰ মালিকসকল ওলাই বিৰুদ্ধে প্ৰতিবাদ নাছিল যে এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইটাভাটাসকল বন্ধ হৈ গৈছে এতিয়া বিভিন্ন ধৰণৰ কৌশলেৰে এই শ্ৰমিকসকল উজনি অসমত আমাৰ পলাই লৈ যোৱাৰ এটা চেষ্টা অব্যাহত ৰাখিছে গতিকে কি কৰিব আপোনালোকে মানুহখিনি বাধা প্ৰদান কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে নিৰাপত্তা দিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ নকৰিব অসম আৰক্ষীয়ে যেতিয়া দায়িত্ব নল'ব আৰু সেই উজনি অসমৰ 30টা দল সংগঠনে যেতিয়া দায়িত্ব নল'ব তেতিয়ালৈকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি নামনি অসমৰ এই শ্ৰমিকসকলক আমি পূৰ্বৰ পৰাই আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ আত্মসন্মান বাচি থাকে আত্মসন্মান হেও প্ৰতিপন্ন কৰাৰ কাৰণে উজনি অসমত কাম কৰিবলৈ আমি যাবলৈ দিয়া নহ'ব ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ৰাজ্য আছে যি ৰাজ্যত আত্মসন্মান আছে তেওঁলোকে কাম কৰিবলৈ উপযুক্ত মূল্য পাব আৰু আত্মসন্মানো পাব গতিকে আমাৰ কথা হৈছে আমি বিৰোধিতা আমি কেতিয়াও কৰা নাই যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে উল্টা খৰ মাৰিছে তেতিয়ালৈকে আমি আমাৰ এই মানুহখিনিক জীৱন সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি সংখ্যালঘু এটা সংগঠনৰ কৰ্মী হিচাপে আমাৰো এটা দায়বদ্ধতা আছে সেইকাৰণে আজি আমি ইয়াত ৰখাইছোঁ আত্মসন্মান সহকাৰে তেওঁলোকক সন্মান সহকাৰে আমি সোধপোছ কৰিছোঁ আৰু আমি ইয়াত ৰখাইছোঁ দেখিছে আমি তেওঁলোকক ঘৰত যাবলৈ দিম আৰু তেওঁলোকেও ইচ্ছা প্ৰকাশ কৰিছে যে আমি উজনি অসমত যোৱাৰ আমাৰ ইচ্ছা প্ৰকাশ নাই কিন্তু এই একাংশ ব্যক্তিসকলে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই আৰু তেওঁলোকৰ বেলেঞ্চ বোলে আগত বাকী আছে কিবা টকা লেনদেন আছে সেইকাৰণে তেওঁলোক যাবলৈ বাধ্য হৈছে গতিকে এই বাধ্য কৰোৱা এই একাংশ শ্ৰেণীৰ দালাল শ্ৰেণীৰ ব্যক্তিসকলক আমি সকীয়াই দিছোঁ অনাগত দিনত এনেকুৱা বণ্ডামী কাম কৰি এই সংখ্যালঘু মুছলমান বা সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত এই উজনি অসমত নি পেলাই যদি কিবা নিৰ্যাতন চলে ইয়াৰ দায়িত্ব এই তৃতীয় বা এই যে দালাল শ্ৰেণীৰ মানুহে ল'ব জানো এই আমি দল সংগঠন ওলাব লাগে না চাওক আমাৰ কথা হ'ল আমি শ্ৰমিকক আবদ্ধ কৰা নাই আমি শ্ৰমিকসকলক সন্মানিক বাধা প্ৰদান কৰিছোঁ গতিকে আমি এটা কথা স্পষ্ট যে আমি চালোঁ যে উজনি অসমৰ মাজত তেওঁলোকে 30টা দল সংগঠন আছিলে 30টা দল সংগঠনৰ এটা যৌথ তেওঁলোকৰ প্ৰতিবাদ আছিলে মিয়া হটাও আসাম বাচাও আমি বিচাৰিছোঁ শংকৰ ৰাজনৰ মিলন ভূমিত আমি ঐক্যতা আমি আমাৰ নামনি অসমৰ শ্ৰমজীৱী ব্যক্তিসকলে তেওঁলোকক শ্ৰমদান দিয়াৰ বিনিময়ত তেওঁলোকক টকা দিয়ে আৰু আমি গম পাওঁ যে যিসকল ব্যক্তিয়ে তাত এই আপোনাৰ এনেধৰণৰ অপকৰ্মৰ লগত জড়িত আছিল আজি মিয়া মানুহখিনিক তেওঁলোকে খেদি পঠিয়াইছিল তেওঁলোকে কৈছিল
আমি চাইছোঁ যে এজন আপোনাৰ বিধানসভাৰ এজন সন্মানীয় বিধায়কক তেওঁলোকে চেণ্ডেলৰ মালা দি আদৰণি জনাইছে। ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে। গতিকে আমি কৈছোঁ যে নগাঁও মৰিগাঁও জিলাৰ পৰা চোৰাংচোৱা হিচাপে কিছুমান আপোনাৰ তৃতীয় পক্ষৰ দালাল শ্ৰেণীৰ লোক তাৰমানে আপোনাৰ মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকক উজনি অসমলৈ সৰবৰাহ কৰি আছে। আমি ইয়াত চাইছোঁ আপোনালোকে নিজেও চাগে প্ৰত্যক্ষ কৰিছে যে ইয়াত আপোনাৰ অধিকাংশই আপোনাৰ বয়সস্থ মহিলা মানুহ আৰু খুব সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী আছে। আমি প্ৰশ্ন কৰিছোঁ এওঁলোকক, এই ছাত্ৰ ছাত্ৰীসকলক নি তাত তেওঁলোকক শিক্ষাৰ পৰা কিয় বঞ্চিত কৰা হ'ল, তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ উত্তৰ দিব পৰা নাই। আমি এটা কথা স্পষ্টভাৱে কওঁ যে আমি ইয়াত কোনো ধৰণৰ শৃংখল চলীয়া চিতু বৰুৱা আঘাত কৰে, তেওঁলোক গালি আপোনাৰ দাঢ়ি দেখিলে বুঢ়া মানুহ দেখিলে বুঢ়া মানুহক লৈ গৈছে, মানে তেওঁলোকে কয় যে সন্দেহযুক্ত বাংলাদেশী অপমানসূচক শব্দবোৰ তেওঁলোকে উঠাই লওক আৰু তেওঁলোকে আমাক লিখিত তেওঁলোকে প্ৰমাণ পত্ৰ দিয়ক, তেওঁলোকক শিক্ষাৰ ব্যৱস্থা কৰিব, সিও কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰ ব্যৱস্থা কৰিব আৰু যিসকলক লৈ যোৱা হৈ আছে তেওঁলোকক যাতে কোনো ধৰণৰ আপোনাৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নকৰে আৰু তেওঁলোকৰ পৰা যাতে কোনো ধৰণৰ চান্দা আৰু টেক্স কালেক্ট নকৰে, এইখিনি লিখিত তেওঁলোকে প্ৰমাণ দিব লাগে। আৰু এটা কথা আপোনালোকে জানে যে আমি আজি ইয়াত প্ৰত্যক্ষ কৰিছোঁ, যিহেতু আমাক তেওঁলোকে মিয়া মিয়া শব্দৰে কথা কয়। আজি যিজন ব্যক্তি ইয়াত নিজে আহিছে, প্ৰথমে মই তেখেতক সুধিছিলোঁ, তেখেত খিলঞ্জীয়া মানুহ, গতিকে তেখেতৰ এজন মুছলমান ব্যক্তি এজন খিলঞ্জীয়া মানুহ। মই সোধোতে তেখেতে কৈছে যে তেখেত কিবা আপোনাৰ তাত মেনেজাৰ হয়। তাৰপিছত সোধ-পোছ কৰোঁতে গম পালোঁ তেখেত নিজে ভাটাৰ আপোনাৰ মালিক হয়। গতিকে এনেধৰণে মিছা কথা কৈ আমাৰ মানুহখিনিক প্ৰবঞ্চনা কৰি প্ৰতাৰণা কৰি তাত নি পেলাই শাস্তি দিব। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি নগাঁৱত বহি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। সংখ্যালঘু সংগ্ৰাম পৰিষদে যিমান সময়লৈকে আমাৰ মিয়া শ্ৰমিকক সন্মান দিয়ক, মিয়া শ্ৰমিকক মৰ্যাদা দিয়ক, যিমান সময় মিয়া শ্ৰমিকক মৰ্যাদা দিব উজনি অসমলৈ যোৱাবলৈ দিয়া নহ'ব। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিব লাগিব। We want justice, we want justice, মিয়া শ্ৰমিকৰ মূল্য দিয়ক, মিয়া শ্ৰমিকক সন্মান